নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 21 মে। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। দেশত নিৰ্বাচনৰ পিছত কি পৰিৱৰ্তন হ'ব আইন ব্যৱস্থাত। দেশত আহি আছে তিনিখনকৈ নতুন কঠোৰ ফৌজদাৰী আইন আৰু মাজত মাত্ৰ এমাহমান বাকী, কিয়নো আগন্তুক 1 জুলাইৰ পৰা বলবৎ হ'ব এই আইন তিনিখন। এই তিনি আইনত কি আছে ব্যাখ্যা আগবঢ়ালে কেন্দ্ৰীয় আইনমন্ত্ৰীয়ে। পূৰ্বৰ আইনী বিচাৰ প্ৰক্ৰিয়া সলনি কৰিব বিচৰাৰ উদ্দেশ্য জনালে এইবাৰ মন্ত্ৰীজনে। আইনৰ জৰিয়তে ভাৰতীয় দণ্ড বিঘাত উদ্দেশ্য আছিল ব্ৰিটিছৰ, কিন্তু আমাৰ উদ্দেশ্য আইনৰ জৰিয়তে মানুহক ন্যায় প্ৰদান কৰা। এই মন্তব্য আগবঢ়াইছে আইনমন্ত্ৰীগৰাকীয়ে, আৰু যাৰ বাবে দণ্ড সংহিতা আঁতৰাই ন্যায় সংহিতা অনা হৈছে। আৰু পূৰ্বে গুৰুতৰ অপৰাধত আৰোপ কৰা বহু ধাৰাত আছিল সুৰংগা, আৰু নতুন ধাৰা আৰোপ কৰি শাস্তি আৰু কঠোৰ কৰিব নতুন আইনে। কাৰাদণ্ডৰ পৰা জামিন জৰিমনালৈ সকলো বৃদ্ধি হ'ব নতুন আইনৰ ধাৰাত। আৰু আগন্তুক 1 জুলাইৰ পৰা বলবৎ হ'ব আইন তিনিখন। আৰু আইন তিনিখন কি আমি সবিশেষ জনাই যাম আমাৰ সমূহ দৰ্শকক। নতুন আইনেৰে গুৰুতৰ অপৰাধত বিহিব পাৰিব ফাঁচীৰ শাস্তিও, আৰু ধৰ্ষণত জড়িত কোনো অপৰাধী সাৰি যাব নোৱাৰিব এই আইনৰ জৰিয়তে। আৰু দেশত অন্ত পৰিব IPC আৰু CRPC। প্ৰযোজ্য হ'ব ন্যায় সংহিতা, নাগৰিক সুৰক্ষা সংহিতা আৰু সাক্ষ্য আইন। নতুন আইন অনুসৰি গণহত্যাত জড়িত অপৰাধীক দিয়া হ'ব ফাঁচী, আৰু কিশোৰী ধৰ্ষণত জড়িত অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডৰে শাস্তি প্ৰদান কৰা হ'ব। লগতে দলবদ্ধ ধৰ্ষণত থাকিব মৃত্যুদণ্ডৰ শাস্তি। লগতে আৰক্ষীয়ে দিব লাগিব গ্ৰেপ্তাৰ কৰাৰ তথ্য, আৰু সন্ত্ৰাসবাদক লৈও বলবৎ হ'ব কঠোৰ আইন আগন্তুক 1 জুলাইৰ পৰাই। আৰু মানৱ অধিকাৰৰ নামত সন্ত্ৰাসবাদীক দিব নোৱাৰিব নিৰাপত্তা। নতুন আইন মৰ্মে ৰাজদ্ৰোহৰ পৰিৱৰ্তে থাকিব দেশদ্ৰোহ আইন, আৰু প্ৰযোজ্য নহ'ব হিট এণ্ড ৰাণত আৰোপ কৰা শাস্তিসমূহ। আৰু সাময়িকভাৱে কেন্দ্ৰীয় চৰকাৰে স্থগিত ৰাখিছে 106 নম্বৰৰ 2 নম্বৰ ধাৰাটো। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। মুছলমান সমাজত প্ৰচলিত তালাক প্ৰথাক লৈ গৰজি উঠিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। 3 তালাকৰ বিৰোধিতা কৰি খঙত অগ্নিশৰ্ম হৈ উঠিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু 3 তালাকৰ বাবে মুছলমান মা ভনীসকলে আজি কান্দিবলগীয়া হৈছে। আৰু মুছলমানৰ 3-4 বাৰ বিবাহ কৰা দোকান বন্ধ কৰিম বুলি মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু তালাক 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 বুলি ক'লেই নহ'ব, বিবাহ বিচ্ছেদ বুলি তেওঁ মন্তব্য আজিৰ দিনটোত কৰে। আৰু মুছলমান সমাজত প্ৰচলিত এই তালাক প্ৰথাক লৈ গৰজি উঠিল এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 3 তালাকৰ বিৰোধিতা কৰি খঙত অগ্নিশৰ্ম হৈ উঠিল মুখ্যমন্ত্ৰীগৰাকী। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। ৰাজ্যবাসীৰ বাবে এটা বিশেষ খবৰ। ড্ৰাইভিং লাইচেন্সৰ গৰাকীৰ বাবে আহি পৰিছে জৰুৰী খবৰ। আপোনাৰ ড্ৰাইভিং লাইচেন্সৰ ম্যাদ উকলিছে নেকি? মিনিটতে ঘৰতে বহি মোবাইলত আপুনি কৰিব পাৰিব আবেদন, আৰু ম্যাদ উকলাৰ 30 দিনৰ ভিতৰতে কৰিব লাগিব আপুনি আবেদন। কিন্তু কেনেকৈ কৰিব আবেদন সবিশেষ জানি লওঁ। আৰু অন্যথা 30 দিন উকলি গ'লে আপুনি ভৰিব লাগিব অধিক জৰিমনা। আৰু আপুনি ভিজিট কৰক https://sarathiporiboshon.gov.in। আপুনি এই ৱেবছাইটটো ভিজিট কৰক, আৰু ৱেবছাইটত আপুনি লাভ কৰিব ৰিনিউৱেল ফৰ্ম। আৰু ৰিনিউৱেল ফৰ্মৰ সৈতে দাখিল কৰক আপোনাৰ যাৱতীয় নথিপত্ৰ, আৰু অনলাইনতে আপুনি পৰিশোধ কৰিব লাগিব ইয়াত ভৰিবলগীয়া মাচুলখিনি। আৰু পৰিশোধ কৰিব লাগিব আপুনি 400 টকাৰ এক মাচুল। আৰু 30 দিনৰ ভিতৰত নকৰিলে আপুনি ভৰিব লাগিব অতিৰিক্ত 1100 টকা জৰিমনা। আৰু মুঠ 1500 টকা পৰিশোধ কৰিব লাগিব আপুনি এই ড্ৰাইভিং লাইচেন্সৰ বাবে। আৰু ড্ৰাইভিং লাইচেন্সৰ বাবে আহি পৰিছে জৰুৰী খবৰ। আমি খবৰটো সবিশেষ জনাইছোঁ। এই মুহূৰ্তত জনাইছোঁ আজিৰ চতুৰ্থ নম্বৰ খবৰটো। এটা সতৰ্কতামূলক খবৰ। কোটি কোটি SBI গ্ৰাহকক লৈ ডাঙৰ খবৰ। SBIৰ নামত SMS আহিলে আপুনি এতিয়াৰ পৰা সাৱধান হৈ যাওক। SBIৰ ৰিৱাৰ্ড পইণ্টৰ নামত দুষ্ট চক্ৰই প্ৰেৰণ কৰিলে SMS আৰু লিংক। এই লিংকত ক্লিক কৰিলেই খালী হ'ব পাৰে আপোনাৰ বেংক একাউণ্টটো। আৰু বহু SBI গ্ৰাহকক এইদৰে ঠগিছে এতিয়া প্ৰবঞ্চকে। SBIৰ তৰফৰ পৰা সতৰ্কতা কৰি দিয়া হৈছে এইবাৰ গ্ৰাহকক। আমি খবৰটো
জনাইছোঁ যে কোটি কোটি SBI গ্ৰাহকলৈ ডাঙৰ খবৰ, কিয়নো এতিয়া প্ৰবঞ্চকৰ জালত আপুনি পৰিব পাৰে। যদি আপোনাৰ ফোনত এনেধৰণৰ SMS বা ফোন কল আহে তেন্তে আপুনি এই SMS বা ফোন কলৰ কোনো উত্তৰ নিদিব। SBI নামত SMS আহিলে আপুনি সাৱধান হৈ যাওক এতিয়াৰে পৰা, কিয়নো SBI ৰিৱাৰ্ড পইণ্টৰ নামত দুষ্ট চক্ৰই প্ৰেৰণ কৰিলে SMS আৰু লিংক, আৰু এই লিংকত ক্লিক কৰিলে নিমিষতে খালী হ'ব পাৰে আপোনাৰ বেংক একাউণ্টটো। ৰাজনৈতিক প্ৰেক্ষাপটত এটি ডাঙৰ খবৰ। আগন্তুক 4 জুনৰ পিছত জনতাই বাই বাই দিব বিজেপিক, আৰু 150খন আসন লাভ নকৰিব বিজেপিয়ে। বহী কলম উলিয়াই লিখি ৰাখক আপুনি এই কথা। আৰু 4 জুনৰ পিছত নৰেন্দ্ৰ মোদী হ'ব নোৱাৰিব দেশৰ প্ৰধানমন্ত্ৰী। দেশৰ জনতাক গেৰেণ্টি দিলে এইবাৰ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। আৰু কাঁহী বাতি বজালেই দেশৰ পৰা দৰিদ্ৰতা শেষ হৈ নাযায় বুলি মন্তব্য কৰে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। আৰু মোবাইলৰ ফ্লাছ লাইট জ্বলালেও শেষ নহয় ভাৰতৰ দৰিদ্ৰতা। আৰু আমি নিৰ্বাচন জয়ী হোৱাৰ পিছতেই 1 লাখ টকা একাউণ্টত ভৰাই দিম বুলি মন্তব্য কৰে কংগ্ৰেছৰ যুৱৰাজে। আৰু 4 জুনৰ পিছত জনতাই বাই বাই দিব লাগিব বিজেপিক, আৰু 150খন আসন লাভ নকৰিব বিজেপিয়ে। বহী কলম উলিয়াই আপুনি লিখি ৰাখক এই কথা, এনেদৰে মন্তব্য কৰিলে ৰাহুল গান্ধীয়ে।